নমস্কাৰ, এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজিৰ ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। এইবাৰ গুণ্ডাগিৰি কৰি আকৌ বিতৰ্কত আৰক্ষী। ভাৰ্গৱ বৰবৰাৰ পিছত এইবাৰ নাজিৰাত আৰক্ষীৰ দুৰ্ব্যৱহাৰ। সাংবাদিকক গুলিয়াই দিম বুলি ভামুকি আৰক্ষী জোৱানৰ। বন্দুক সাজু কৰি মুকলি ভামুকি ২৫ বেটেলিয়নৰ জোৱানৰ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকক ভয় ভামুকি দিলে। কেমেৰা দেখি পলায়ন কৰিলে ভামুকি দিয়া জোৱানজনে। সাংবাদিকক অপব্য আচৰণ আৰক্ষী জোৱানৰ ভাস্কৰ গগৈৰ। নাজিৰাৰ ONGCৰ অসম সম্পাদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই ঘটনা। ONGCৰ চৌহদত প্ৰৱেশত বাধা দি সাংবাদিকক ভামুকি ভাস্কৰৰ। আৰু ONGCৰ চৌহদৰ সন্মুখত প্ৰতিবাদত বহিল সাংবাদিকসকল। গুণ্ডাগিৰি কৰি আকৌ বিতৰ্কত পৰিছে আৰক্ষী জোৱান। আজি ৰাতিপুৱা দ্বিতীয়টো খবৰ হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে OC ভাৰ্গৱ বৰবৰা। ডেলিভাৰী বয়ক প্ৰহাৰ কৰি বিপদত নিলম্বিত OC ভাৰ্গৱ বৰবৰা। এখনৰ পিছত আন এখন থানাত গোচৰ ৰুজু। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ। ৰাইজৰ দলৰ নেতা ভূপেন সন্দিকৈয়েও দাখিল কৰিছে অভিযোগ। দোষী আৰক্ষী বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী। আৰক্ষীৰ এই নিৰ্যাতন সভ্য সমাজত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজ্যত অব্যাহত বাল্য বিবাহ বিৰোধী অভিযান। নাবালিকাক বিয়া পাতিবলৈ গৈ গ্ৰেপ্তাৰ দৰাসহ দুজন। ধৰা আবু তাহেৰ শ্বেখ, সহযোগী হৰমুজ আলীক গ্ৰেপ্তাৰ। বিলাসীপাৰাৰ শালমাৰা পঞ্চম খণ্ড গাঁৱত ঘৰ ধৰা আবু তাহেৰৰ। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ ধৰা। ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ৰাজ্যত অব্যাহত বাল্য বিবাহ বিৰোধী অভিযান। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে মণিপুৰৰ সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ। ইম্ফলত বিধায়কৰ ঘৰত আক্ৰমণ। উত্তেজিত জনতাই আক্ৰমণ কৰিছে ৭জন বিধায়কৰ ঘৰ। ৭জন বিজেপি বিধায়কৰ ঘৰত আক্ৰমণ দুৰ্বৃত্তৰ। মন্ত্ৰী বিধায়কৰ ঘৰৰ বাহিৰত প্ৰতিবাদ। শ শ লোক গোট খাইছে বিজেপি মন্ত্ৰী বিধায়কৰ ঘৰৰ বাহিৰত। বিধায়ক RK মিয়, বিধায়ক নিশিকান্ত লাইচাৰামৰ বাসগৃহত প্ৰতিবাদ। বিধায়ক অৰুণ, বিধায়ক কৰণ শ্যাম, বিধায়ক চাপাম কৃষ্ণ কিশোৰৰ বাসগৃহতো প্ৰতিবাদ। বিধায়ক চাপাম ৰঞ্জন সিং, বিধায়ক লেংচাং টেপৰ বাসগৃহতো প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে বোকাখাত থানাত এজাহাৰ দাখিল। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ দ্বাৰা এজাহাৰ দাখিল। ভাৰ্গৱ বৰবৰাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে। কেৱল বৰখাস্ত কৰিলেই দোষীয়ে প্ৰকৃত শাস্তি নাপায়। ৰাজ্যজুৰি OC ভাৰ্গৱ বৰবৰাৰ প্ৰতিবাদ।